কালভাৰ্ট ভাঙিছৰ যন্ত্ৰণাত জোনাইৰ বালাবাৰী শান্তিপুৰ অঞ্চল জোনাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মুৰকংচালেক কলেজ হৈ বালাবাৰী শান্তিপুৰ গাঁৱলৈ যোৱা গড়কাপ্তানি পথৰ এখন কালভাৰ্ট বৰ্তমান ভগ্ন অৱস্থাত প্ৰায় এবছৰ পূৰ্বে কালভাৰ্টখন ভাঙি যোৱাৰ পিছত স্থানীয় ৰাইজে নিজেই উদ্যোগ লৈ কাঠেৰে অস্থায়ী ব্যৱস্থা কৰিছিল কিন্তু এতিয়া সেই কাঠৰ ব্যৱস্থাও সম্পূৰ্ণ ভাঙি জৰাজীৰ্ণৰ ৰূপত ফলত ছাত্ৰ-ছাত্ৰীসহ সাধাৰণ ৰাইজে দৈনন্দিন যাতায়াতত মাৰাত্মক সমস্যাৰ সন্মুখীন হৈছে প্ৰায় ২০খন গাঁৱৰ লোকে এই পথেদি যাতায়াত কৰে যদিও কালভাৰ্ট ভাঙি যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী স্কুল কলেজলৈ যাব নোৱাৰা ৰোগীক চিকিৎসালয়লৈ নিয়াত অসুবিধাৰ সন্মুখীন হৈছে তদুপৰি বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো বিশেষ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল গতিকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে স্থায়ী কালভাৰ্ট নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে আজি আমি ৰায়াং শান্তিপুৰ প্ৰাথমিক বিদ্যালয় যেটো দৌৰা অৱস্থালৈ যোৱা যেটো ৰাস্তা এইটো ৰাস্তাৰে আমি সদায় স্কুললৈ যাওঁ কিন্তু ইয়াত মাজতে এটা ঢলং ভঙা হৈছে এইটো কাৰণে আমি পাৰ হোৱাত মানে অলপ প্ৰবলেম হৈ আছে মানুহে অহা যোৱা কৰাৰ ক্ষেত্ৰত মানে ইয়াত মানে প্ৰবলেম হৈছে কেতিয়াৰ পৰা হৈ আছে এইটো হৈ আছে প্ৰায় আজি ৪-৫ দিন ধৰি এনেকৈ হৈছে ৫ দিন হৈছে আৰু এইটো ৰাস্তাৰে মানে অহা যোৱা কৰে দৌৰা বস্তিৰ পৰা একদম জোনাইলৈকে এই ৰুটটো মানে মানুহে গাড়ী ঘোড়া পৰা চলাচল কৰে কিন্তু এই দলংটো বহুত দিন ধৰি ভঙা আছে এইটো যাব নোৱাৰে এইটো ভাঙা হৈছে তাতে ভাঙাৰ পিছত আগত মানে কালভাৰ্ট আছিলে কালভাৰ্টটো ভাঙি গ'ল কালভাৰ্টটো ভাঙা হৈছে প্ৰায় এবছৰ মান হৈ গ'ল আৰু তাৰপিছত কাঠেৰে যেনে তেনে বনাই টমটমটো পাৰ হ'ব পাৰে বাকী গাড়ী চাৰি একো পাৰ হ'ব নোৱাৰে এম্বুলেন্সটো পাৰ হ'ব নোৱাৰে কাঠটো এতিয়া ভাঙি গ'ল এতিয়া মানে আৰু বেছি প্ৰবলেম হৈ গ'ল গতিকে এইটো দলংটো বনাই দিলে আমাৰ কাৰণে অলপ সুবিধা হ'ব ৰাইজৰ সুবিধা হ'ব ল'ৰা-ছোৱালীৰ সুবিধা হ'ব অসুবিধা হৈ আছে গতিকে দলংটো বনালে মানে আমাৰ ৰাইজৰ উপকাৰ হ'ব গতিকে অতি সোনকালে মানে দলংটো বনাবলৈ মানে চৰকাৰে যাতে দৃষ্টিগোচৰ কৰে তাৰ সেইটোৰ আশাৰে মানে আপোনালোকৰ জৰিয়তে মানে জনাই চৰকাৰক মানে আমি আহ্বান জনাইছোঁ গতিকে এই দলংটো অতি সোনকালে বনাবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ কিমানখন গাঁৱৰ মানুহ ইয়াত অহা যোৱা কৰে এইটো ধৰি লওক গাঁৱতো দৌৰাবস্তি আছে ৰায়াং আছে তাৰপিছত বালাবাৰী আছে আৰু এইটো হাতীজান এই চাৰিফালে স্কুল আছে LP স্কুল আছে গতিকে এইফালে মানে প্ৰবলেম হৈ আছে জোনাই পঞ্চায়তৰ আণ্ডাৰত আছে এইফালে আৰু সেইফালে ৰাজাখানা পঞ্চায়ত আছে সেইফালে মানুহ আহে গাঁও ২০-২২টা মান হ'ব গাঁও